নমস্কাৰ সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো। নতুন বছৰত জিঅ'ৰ কাস্টমাৰৰ বাবে এটা ধামাকা বস্তু লঞ্চ কৰি দিলে, সেইটো হৈ গল জিঅ' নিউ কইন। অৰ্থাৎ আমি সহজ অৰ্থত যদি ক'বলৈ যাওঁ, জিঅ'ৰ গ্ৰাহকৰ বাবে এক প্ৰকাৰৰ পইচা লঞ্চ কৰি দিলে। আমাৰ যেনেকৈ নেকি ভাৰতীয় মুদ্ৰা আছে, সেই ভাৰতীয় মুদ্ৰা ব্যৱহাৰ কৰি আমি যেনেকৈ কৰবাত কিবা এটা বস্তু ক্ৰয় কৰিব পাৰো বা ভাৰতৰ যিকোনো জায়গাত আমি ভাৰতীয় মুদ্ৰা ব্যৱহাৰ কৰি যিকোনো সামগ্ৰী ক্ৰয় কৰিব পাৰো, ঠিক তেনেকুৱাকৈ জিঅ'ৰ গ্ৰাহকৰ বাবে লঞ্চ কৰি দিলে জিঅ'ৰ পইচা। জিঅ' নিউ কইন লঞ্চ কৰি দিলে। তো আপোনালোকে বাৰু শুনিছে নে জিঅ'ৰ এই নতুন পইচাৰ বিষয়ে? যদি এতিয়ালৈকে আপোনালোকে জিঅ'ৰ এই নতুন পইচাৰ বিষয়ে আপোনালোকে ক'তোৱে শুনা নাই, তেন্তে ভিডিঅ'টো সম্পূৰ্ণ গৈ চাওক। এই জিঅ'ৰ নতুন পইচানো আপোনালোকে ক'ত ব্যৱহাৰ কৰিব পাৰিব, সকলোবোৰৰ বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোত জনাম। কাৰণ যেনেকৈ নেকি আমি ভাৰতীয় মুদ্ৰা য'তে ত'তে ব্যৱহাৰ কৰিব পাৰো, আমি ঠিক তেনেকৈ জিঅ'ৰ পইচানো ক'ত ব্যৱহাৰ কৰিব পাৰিম, সকলো বিলাকৰ বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোত জনাম। তো মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপন নিউজ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক চাই থাকিবৰ কাৰণে। আপোনালোকে জিঅ' কইনছৰে সকলোবোৰ বস্তুৱে কিনিব পাৰিব, যিবোৰ বস্তু নেকি আমি বাকি পইচা বিলাকেৰে ক্ৰয় কৰিব পাৰো। যেনেকৈ আমি যিকোনো এটা বস্তু ক্ৰয় কৰিবলৈ যাওঁতে আমি যিকি আমাৰ ইণ্ডিয়ান কাৰেন্সি আছে, ইণ্ডিয়ান কাৰেন্সি ব্যৱহাৰ কৰো, ঠিক তেনেকৈ প্ৰত্যেকটো বস্তুৱে আপোনালোকে জিঅ' কইনছৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব। এতিয়া যেনেকৈ নেকি কোনো এটা পইচাৰ, যেনেকৈ 200 টকাটোৰ মূল্য 200 টকাটো আমি দিলে আমি সেই 200 টকাৰ পৰিৱৰ্তে আমি 200 টকাৰ সামগ্ৰী লাভ কৰিম। ঠিক তেনেকে খবৰ লোৱা অনুসৰি এটা জিঅ' কইনছৰ দাম হ'ব 49 টকা। মানে আপোনাৰ ওচৰত যদি এটা জিঅ' কইনছ থাকে, তেন্তে আপুনি তাৰ বিনিময়ত 49 টকাৰ বস্তু লাভ কৰিব। আৰু এই জিঅ' কইনছৰ যি নেকি প্ৰাইস, সেই প্ৰাইসটো কিন্তু একেই নাথাকে। আজি 49 টকা আছে, হয়তো 10 বছৰৰ পাছত এটা জিঅ' কইনছৰ প্ৰাইস 49 লাখো হ'বলৈ আছে। আজিৰ পৰা প্ৰায় 14-15 বছৰ আগত যেতিয়া নেকি বিটকইন লঞ্চ হৈছিলে, এটা বিটকইনৰ দাম বৰ বিশেষ নাছিলে। কিন্তু বৰ্তমান সময়ত চাওকে আপোনালোকে $1,00,000 নে কিমান এটা বিটকইনৰ দাম, মানে প্ৰায় কিমান মান হ'ব আপোনালোকে নিজে ক্যালকুলেট কৰক, 1 কোটি মান টকা চাগে বেছি হ'বগে নেকি এটা বিটকইনৰ দাম। বৰ্তমান সময়ত এটা বিটকইনৰ দাম হিমান পালেগে। গতিকে বন্ধু বান্ধৱীসকল, এই জিঅ' কইনছৰো ঠিক তেনেকৈ দাম বাঢ়ি গৈ থাকিব। যিমানেই মানুহে জিঅ' কইনছ ব্যৱহাৰ কৰিবলৈ ল'ব, জিঅ' কইনছত মানুহে যিমান পইচা ইনভেষ্ট কৰিবলৈ ল'ব, সিমানেই জিঅ' কইনছৰ প্ৰাইসটো বাঢ়িবলৈ ধৰিব। গতিকে আপোনালোকে যদি জিঅ' কইনছ পায় বৰ্তমান সময়ত, সেইটো খৰচা নকৰিব, আপোনালোকে ৰাখি থব। এতিয়া জিঅ' কইনছ আপোনালোকে পাব কেনেকৈ? আপোনালোকে জিঅ'ৰ যিকোনো সাৰ্ভিস ব্যৱহাৰ কৰোতে এতিয়াৰে পৰা জিঅ' কইনছ লাভ কৰিব। যিকোনো সাৰ্ভিস ব্যৱহাৰ কৰোতে আপোনালোকে জিঅ' কইনছ লাভ কৰিব। আৰু সেই জিঅ' কইনছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ক'ত? আপোনালোকে যিকোনো জিঅ'ৰ সাৰ্ভিস লওঁতে জিঅ' কইন ব্যৱহাৰ কৰিব পাৰিব। সাপোজ জিঅ' মলৰ পৰা আপোনালোকে কিবা এটা বস্তু ক্ৰয় কৰিলে, তাত জিঅ' কইন ব্যৱহাৰ কৰিব পাৰিব। সাপোজ আপোনালোকে ৰিচাৰ্জ কৰিব ললে জিঅ'ৰ মাই জিঅ' এপছৰ পৰা জিঅ' কইন ব্যৱহাৰ কৰিব পাৰিব। প্ৰত্যেকটো জাগাতে আপোনালোকে জিঅ' কইন ব্যৱহাৰ কৰিব পাৰিব, জিঅ'ৰ প্ৰত্যেকটো প্লেটফৰ্মতে। আৰু আপোনালোকে প্ৰত্যেকটো প্লেটফৰ্ম ব্যৱহাৰ কৰোতে জিঅ' কইন লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে আজি জিঅ' কইন এটা পালে 49 টকা এটা যেনিবা পাই গ'ল, সেইটো আপোনালোকে বিক্ৰী কৰি নিদিব বা সেইটো ব্যৱহাৰ নকৰিব। সেই জিঅ' কইন বিলাক আপোনালোকে গোটাই ৰাখিব। এটা সময়ত গৈ সেই সৰু কইন বিলাকে আপোনালোকক লাখপতি বনাই দিব। গতিকে এইটো এটা আপোনালোকৰ কাৰণে বেষ্ট অপচন হয়, পইচা উপাৰ্জন কৰা এটা ইনভেষ্টমেন্ট বুলি ভাবিব। জিঅ' কইনছ যদি কৰবাৰ পৰা পায়, তো আপোনালোকে কি কৰিব, ৰাখি থৈ দিব। ইন ফিউচাৰ 2-3টা জিঅ' কইনছৰ ফলত আপুনি কোটিপতি হৈ যাবলৈ আছে। এইটো নহয় যে কোটিপতি হ'ব, হয়তো কোটিপতি নহবও পাৰে। আজি 49 টকা হয়তো জিঅ' কইনছৰ দাম, হয়তো 10 বছৰৰ পাছত এটা জিঅ' কইনছৰ দাম 1 টকাও হ'বলৈ আছে। এইটো বিজনেছ, গতিকে ইয়াত ৰিস্ক আছে। হয় প্ৰাইস আপস হ'ব পাৰে, হয়তো প্ৰাইস ডাউন হ'ব পাৰে।
আপুনি ক'ব নোৱাৰে যে দাম বাঢ়িবই বুলি দাম কমিও যাব পাৰে বাৰু যি কি নহওক আপোনালোকক এইটো মোৰ ফালৰ পৰা সাজেষ্ট পাৰিলে আপোনালোকে থৈ দিব বৰ বিশেষ ইনভেষ্ট নকৰিব 1-2,000 টকা যদি আপোনালোকে ইনভেষ্ট কৰি থব পাৰে জিঅ' পইণ্টত কৰি থব আজিৰ পৰা 10-15 বছৰ পাছত আপোনালোকে ভাল টকা উপাৰ্জন কৰিব পাৰিব তো বৰ্তমান বিবেকৰ বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ কৰাৰ কাৰণে বিদায় লৈছো ধন্যবাদ জয় অসম